নমস্কাৰ। আজি কেডি ক্লাছলৈকে সকলোকে স্বাগতম জনাইছোঁ। যিসকলে কেডি ক্লাছেছ চাই আছে তেওঁলোকক যথেষ্ট পৰিমাণে মই ধন্যবাদ জনাইছোঁ। মই কমলজ্যোতি। মই তোমালোকৰ স্পেচিয়েলি পলিটিকেল ছায়েন্সৰ ক্লাছ লৈ আছোঁ আৰু এই ক্লাছসমূহৰ জৰিয়তে প্ৰতিটো ষ্টুডেণ্টে যাতে কোনো ধৰণৰ পইচা খৰচ নোহোৱাকৈ কেৱল ইউটিউবৰ জৰিয়তে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমাৰ এক প্ৰচেষ্টা চলি আছে আৰু তাৰ কাৰণে মই বহুতখিনি আমাৰ ছেকেণ্ড ইয়েৰৰ বহুতখিনি ক্লাছ দিছোঁ। ঠিক তেনেকৈ ফাৰ্ষ্ট ইয়েৰৰ বহুতখিনি ক্লাছ আছে, MCQৰ ওপৰতো ক্লাছ আছে, ঠিক তেনেকৈ আছাম হিষ্ট্ৰীৰ ওপৰত ক্লাছ আছে, ইণ্ডিয়ান পলিটিৰ ওপৰত ক্লাছ আছে। তো এনেকৈ আমাৰ বহুতখিনি ক্লাছ দিয়া গৈছে। তো যিসকলে নতুনকৈ এই চেনেলটো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা, ঠিক আছে। আৰু যিসকলে আগতে চাইছে তেওঁলোকে এটলিষ্ট শ্বেয়াৰ কৰি দিবা, ঠিক আছে। তো আমি বেছি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰোঁ আৰু আজিৰ ক্লাছটো হৈছে আমাৰ ফাৰ্ষ্ট ইয়েৰৰ, ঠিক আছে, HS ফাৰ্ষ্ট ইয়েৰৰ ক্লাছ। আৰু এই ক্লাছটোৰ জৰিয়তে আমি মৌলিক অধিকাৰ বিষয়ে যিটো আমাৰ দ্বিতীয় চেপ্টাৰ ভাৰতীয় সংবিধানৰ সেই দ্বিতীয় চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম ফুল ডিটেইলছত। কি কুৱেশ্যন হ'ব পাৰে আৰু যিসকলে নোটছ বনাম বুলি ভাবি আছে যে ছেকেণ্ড চেপ্টাৰৰ মই নোটছ বনাম পৰা নাই, তো এই ভিডিঅ'টো চালে গোটেইখিনি নোটছ ক্লিয়াৰ হৈ যাব তোমালোকৰ। তো আহক আৰম্ভ কৰোঁ। আমাৰ চেপ্টাৰটোৰ নাম হৈছে মৌলিক অধিকাৰ। নেক্সট শ্লাইডত পিনে আগবাঢ়িছোঁ যে মৌলিক অধিকাৰৰ যিটো ধাৰণা, যিটো মৌলিক অধিকাৰৰ কনচেপ্ট, তো আমি সেইটো প্ৰথম জানিব লাগিব যে মৌলিক অধিকাৰ বুলিলে কি বুজা বা মৌলিক অধিকাৰৰ ধাৰণা কি হয় বা কনচেপ্টটো কি হয় ফাৰ্ষ্ট আমি জানিব লাগিব। তো প্ৰথম কথাটো হৈছে মৌলিক অধিকাৰ মানে হৈছে যে যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে আৰু যিবোৰ অধিকাৰ সংবিধানত লিপিবদ্ধ কৰা হৈছে আৰু সংবিধানৰ দ্বাৰা সুৰক্ষিত বা সংৰক্ষিত কৰা হয়, তেনে অধিকাৰবোৰক কি বুলি কোৱা হয়? মৌলিক অধিকাৰ বুলি কোৱা হয়। প্ৰথম কথা, অৰ্থাৎ আমি কি বুজিছোঁ, তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিছে ইয়াত যে মৌলিক অধিকাৰ বুলি কি বুজিছোঁ আমি, যে সেই অধিকাৰসমূহ কোৱা হ'ব। কোনবিলাক অধিকাৰক কোৱা হ'ব? যে যিবিলাক অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে, আচল মানে মানুহৰ ব্যক্তিত্ব বিকাশৰ বাবে খুব গুৰুত্বপূৰ্ণ। আৰু এই ব্যক্তিত্ব বিকাশৰ বাবে গুৰুত্বপূৰ্ণ কি? ধৰক ফৰ এক্সাম্পল এজন ষ্টুডেণ্ট, ঠিক আছে, তেওঁৰ ধৰা বিভিন্ন বিষয়ত পাৰদৰ্শিতা থাকিব পাৰে আৰু তেওঁ যদি সুবিধা লাভ কৰে তো সেই বিষয়ত তেওঁৰ ব্যক্তিত্ব বিকশিত কৰিব পাৰে। ফৰ এক্সাম্পল এজন ষ্টুডেণ্টে তেওঁ খেল খেলি ভাল পায়, তেওঁক যদি খেল খেলাৰ সুবিধা প্ৰদান কৰোঁ তেতিয়াহ'লে তেওঁ কি হ'ব? ভৱিষ্যতে তেওঁ ভাল খেলুৱৈ এটা হ'ব পাৰে। নেক্সট আমি ক'ব পাৰোঁ এজন ধৰা ষ্টুডেণ্ট যিয়ে কবিতা লিখি ভাল পায়, তাক যদি কবিতাৰ ক্ষেত্ৰত আমি যদি অনুপ্ৰেৰণা যোগাওঁ তেতিয়াহ'লে তেওঁ কবিতাৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব পাৰে বা ভাল এটা তেওঁ কবিতা লিখিব পৰা ব্যক্তি হ'ব পাৰে। তো ঠিক তেনেকৈ আমাৰ মৌলিক অধিকাৰসমূহ প্ৰথম প্ৰয়োজন কি? যে মৌলিক অধিকাৰ কাক বুলিব? যে সেই অধিকাৰসমূহ কোৱা হ'ব যিবোৰ অধিকাৰ মানুহৰ ব্যক্তিত্ব বিকাশৰ বাবে খুব প্ৰয়োজন। এক নম্বৰ। দুই নম্বৰ কি? যে দুই নম্বৰটো হৈছে যে সেইবোৰ সংবিধানত লিপিবদ্ধ থাকে। তিনি নম্বৰ কি? সেইবোৰ লিপিবদ্ধ থকাই নহয়, সেই অধিকাৰসমূহ আমাৰ উচ্চতম ন্যায়ালয় যদি কোনো ব্যক্তিয়ে সেই অধিকাৰসমূহ উপভোগত বাধা দিয়ে, ঠিক আছে, সেই অধিকাৰসমূহ উপভোগত যদি বাধা দিয়ে তেতিয়াহ'লে কি কৰিব? উচ্চতম ন্যায়ালয়ে সেই অধিকাৰসমূহক সুৰক্ষা প্ৰদান কৰিব। আৰু সেয়েহে এই তিনিটা কাৰণৰ বাবে এই অধিকাৰসমূহক কি বুলি কোৱা হয়? মৌলিক অধিকাৰ বুলি কোৱা। ঠিক আছে, অৰ্থাৎ মৌলিক অধিকাৰ বুলি ক'লে আমি কি বুজিম? যে সেইবোৰ অধিকাৰ ভাৰতীয় সংবিধানত উল্লেখ থকা সেইবোৰ অধিকাৰক কোৱা হয় যিবোৰ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয়, ঠিক আছে, সংবিধানত লিপিবদ্ধ আছে আৰু সংবিধানৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হয়। সেই অধিকাৰসমূহক কি বুলি কোৱা হয়? মৌলিক অধিকাৰ বুলি কোৱা হয়। আৰু ভাৰতীয় সংবিধানত এই যে মৌলিক অধিকাৰসমূহ উল্লেখ কৰা হৈছে, ইয়াৰ মুখ্য উদ্দেশ্য হৈছে ৰাজনৈতিক ক্ষেত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা। তো কেতিয়াবা কুৱেশ্যন আহিব পাৰে তোমালোকৰ যে মৌলিক অধিকাৰৰ উদ্দেশ্য কি? যে মৌলিক অধিকাৰৰ যে ফাণ্ডামেণ্টেল যিটো ৰাইটছ আছে, এই ফাণ্ডামেণ্টেল ৰাইটছৰ এইমছ এণ্ড অবজেক্টিভ, ঠিক আছে, এই এইমছ এণ্ড অবজেক্টিভ কি হ'ব পাৰে? তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তো সেইকাৰণে চাই ল'বা যে মৌলিক অধিকাৰৰ উদ্দেশ্য কি? তো ৰাজনৈতিক ক্ষেত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে ইয়াৰ মুখ্য উদ্দেশ্য। তো এতিয়া আমি চাম যে মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ ক'ত আছে। তো মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানত ক'ত আছে? তৃতীয় অধ্যায়ত উল্লেখ কৰা হৈছে। মই দিছোঁ স্ক্ৰীনত। তৃতীয় অধ্যায়ত আছে কিমানৰ পৰা অনুচ্ছেদ? 12ৰ পৰা 35 নং অনুচ্ছেদলৈকে এই অধিকাৰসমূহ
উল্লেখ কৰা হৈছে আৰু টোটেল কেইটা অধিকাৰ আছে 6টা অধিকাৰ আছে ঠিক আছে আমি বুজিলো মৌলিক অধিকাৰ কনচেপ্ট ক্লিয়াৰ হৈছে চবৰে ঠিক আছে যদি ক্লিয়াৰ হৈছে তেতিয়াহ'লে সকলোৱে লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা ঠিক আছে তো নেক্সট স্লাইডৰ পিনে আগবাঢ়িছোঁ আমি নেক্সট স্লাইডত হৈছে অধিকাৰৰ পাৰ্থক্য ঠিক আছে যে ভাৰতীয় সংবিধানত দুই ধৰণৰ অধিকাৰ আছে ঠিক আছে ভাৰতীয় সংবিধানৰ মুখ্যতঃ দুই ধৰণৰ অধিকাৰ আছে এক কি যে মৌলিক অধিকাৰ আৰু আনটো কি সাধাৰণ আইনগত অধিকাৰ এই যে মৌলিক অধিকাৰ কাক বোলে জানিব লাগিব আৰু সাধাৰণ আইনী অধিকাৰ যিবিলাক আছে সেইসমূহ আমি জানিব লাগিব কাক বোলে তেতিয়া আমি ডিফাৰেন্সটো বুজি পাম যে মৌলিক অধিকাৰ কোনবিলাক কোৱা হৈছে আৰু আইনী অধিকাৰ কোনবিলাক কোৱা হৈছে তো প্ৰথম কথাটো হৈছে যে মৌলিক অধিকাৰ কি হয় আমি সেইটো জানো তো মৌলিক অধিকাৰ কি কৈছে যে মই আগতে কৈছো যে মৌলিক অধিকাৰসমূহক কি কৰিছে সংবিধানে গেৰাণ্টি দিছে ঠিক আছে কি দিছে গেৰাণ্টি দিছে কিন্তু সাধাৰণ যিবিলাক অধিকাৰ আছে এই অধিকাৰসমূহ কি কৰা হৈছে সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰা হয় সংবিধানত অন্তৰ্ভুক্ত কৰা ঠিক আছে আৰু মৌলিক অধিকাৰসমূহ কি হৈছে সংবিধানত উল্লেখ কৰা হৈ আছে আগৰ পৰা উল্লেখ কৰা হোৱা হৈছে ঠিক আছে তো ইয়াত কি কৰা হৈছে সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰে সাধাৰণ আইনী অধিকাৰসমূহ উল্লেখ কৰা হয় বা সংবিধানত অন্তৰ্ভুক্ত কৰা হয় কিন্তু মৌলিক অধিকাৰসমূহ সংবিধানৰ দ্বাৰা সুৰক্ষিত কৰা হয় আৰু সংবিধানৰ দ্বাৰা লিপিবদ্ধও থাকে এক নম্বৰ কথা পাৰ্থক্যটো বুজিবা দুই নম্বৰ পাৰ্থক্যটো কি সংশোধনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পাৰ্থক্য আছে যদিহে মৌলিক অধিকাৰ সংশোধন কৰিব লাগে ঠিক আছে যদি মৌলিক অধিকাৰ কোনোবাটো যদি কোনোবা এটা অধিকাৰ এনেকুৱা আছে যি অধিকাৰটো গুৰুত্ব নোহোৱা হৈছে বা সময়ৰ লগত গুৰুত্বপূৰ্ণ নোহোৱা হৈছে তাৰ গুৰুত্বটো নোহোৱা হৈছে তেতিয়াহ'লে সেই অধিকাৰটো কি কৰিব যে নোহোৱা কৰিব সেই অধিকাৰটো নোহোৱা কৰিবৰ কাৰণে ঠিক আছে কিছুমান স্পেচিয়েল প্ৰচিডিঅ'ৰ থাকে তো কি প্ৰচিডিঅ'ৰ আছে আমি সেইটো প্ৰথম কথা জানিম সেই প্ৰচিডিঅ'ৰটো হ'ল যে মৌলিক অধিকাৰ যদি সংশোধন কৰিব লাগে যে সংসদ মানে কি লোকসভা আৰু কি ৰাজ্যসভা ঠিক আছে দুখন আছে লোকসভা আৰু ৰাজ্যসভা তো এই লোকসভা আৰু ৰাজ্যসভাৰ কি লাগিব বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন অৰ্থাৎ স্পেচিয়েল মেজৰিটি প্ৰয়োজন ঠিক আছে প্ৰথম কথা হৈছে স্পেচিয়েল মেজৰিটিৰ প্ৰয়োজন আৰু স্পেচিয়েল মেজৰিটি থাকিলেহে কি কৰিব পাৰে এই অধিকাৰসমূহক কি কৰিব হয় ডিলেট কৰিব পাৰে নহয় অন্তৰ্ভুক্ত কৰিব পাৰে আমি কি বুজিলো যে যদিহে মৌলিক অধিকাৰসমূহ সংশোধন কৰিব লাগে অৰ্থাৎ সংশোধন মানে কি যদি কোনো অধিকাৰ অন্তৰ্ভুক্ত কৰিব লাগে বা কোনো অধিকাৰ যদি ডিলেট কৰিব লাগে ঠিক আছে বা নোহোৱা কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব সংসদ মানে কি লোকসভা আৰু ৰাজ্যসভাক কোৱা হয় তো এই লোকসভা আৰু ৰাজ্যসভাত কি লাগিব বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ'ব ঠিক আছে আৰু বিশেষ সংখ্যাগৰিষ্ঠতাৰ জৰিয়তেহে মৌলিক অধিকাৰসমূহ কি কৰিব পাৰি সংশোধন কৰিব পাৰি কিন্তু যদি আমি চাওঁ সাধাৰণ আইনী অধিকাৰ তো সাধাৰণ আইনী অধিকাৰৰ ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে সাধাৰণ আইনী অধিকাৰসমূহ সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰে কি কৰিব পাৰি সংশোধন কৰিব পাৰি তাত বিশেষ সংখ্যাগৰিষ্ঠতাৰ বিশেষ প্ৰয়োজন নাথাকে ঠিক আছে অৰ্থাৎ আমাৰ মৌলিক অধিকাৰ সংশোধন কৰিবলৈ বিশেষ সংখ্যাগৰিষ্ঠতা লাগিব সংসদত কিন্তু সাধাৰণ আইন যিবিলাক অধিকাৰ থাকিব সেই অধিকাৰসমূহ সংশোধন কৰিবৰ কাৰণে কি কৰিব নালাগে বিশেষ সংখ্যাগৰিষ্ঠতাৰ কোনো ধৰণৰ প্ৰয়োজন নহয় তাৰপিছত আছে ন্যায়ালয়ৰ সুৰক্ষা মই কৈছোৱে যদি আমাৰ যে 6টা মৌলিক অধিকাৰ আছে কি অধিকাৰ আছে মোৰ 6টা অধিকাৰ সমতাৰ অধিকাৰ আছে স্বাধীনতাৰ অধিকাৰ আছে শোষণৰ বিৰুদ্ধে অধিকাৰ আছে তাৰপিছত আছে ধৰ্মীয় অধিকাৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ বা সাংবিধানিক নিৰাময়ৰ এই যে 6টা মৌলিক অধিকাৰ আছে এই 6টা মৌলিক অধিকাৰক সুৰক্ষা কোনে দিছে আমাক উচ্চতম ন্যায়ালয়ে ডাইৰেক্ট সুৰক্ষা দিছে অৰ্থাৎ যদি কোনো ব্যক্তি কোনো সংগঠন বা চৰকাৰে যদি আমাৰ মৌলিক অধিকাৰসমূহ উপভোগত যদি বাধা প্ৰদান কৰে তেতিয়াহ'লে আমি ডাইৰেক্টলি কাৰ ওচৰত চাব পাৰিম সুপ্ৰিম কোৰ্টৰ ওচৰত চাব পাৰিম আৰু সুপ্ৰিম কোৰ্টে আমাক কি দিব এই অধিকাৰসমূহক প্ৰটেকশ্যন ঠিক আছে আৰু সেয়েহে এই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয় কিন্তু যদি আমি সাধাৰণ আইনী অধিকাৰৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে সাধাৰণ আইনী অধিকাৰ যদি উলংঘন কৰে কোনো ব্যক্তি বা সংগঠন বা চৰকাৰে তেতিয়াহ'লে কি কৰিব পাৰিব যে নিম্ন আদালতত প্ৰথমতে যাব লাগিব তো নিম্ন আদালতত বিচাৰ হৈ সেইটো সমাধান কৰা হ'ব বা পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় যাব পাৰে ঠিক আছে তো এইকেইটা আছিলে মেইন ডিফাৰেন্স তোমালোকে বুজি ল'বা ঠিক আছে মই বুজাই দিছো গোটেইখিনি বস্তু যদি কিবা ডাউটছ থাকে কমেণ্টত
তোমালোকে জনাবা ঠিক আছে আই থিংক সকলোৱে বুজি পাইছা তো নেক্সট স্লাইডৰ পিনে আমি আগবাঢ়িছো নেক্সট স্লাইডত কি আছে তো নেক্সট স্লাইডত আছে আমাৰ মৌলিক অধিকাৰৰ বৈশিষ্ট্য যে মৌলিক অধিকাৰৰ কি কি বৈশিষ্ট্য আছে আমি সেইটো চাম তো প্ৰথম যিটো বৈশিষ্ট্য আছে সেই প্ৰথম বৈশিষ্ট্যটো আমি দেখিম যে সংবিধানৰ অপৰিহাৰ্য অংগ বুলি কোৱা হৈছে ঠিক আছে মৌলিক অধিকাৰসমূহক সংবিধানৰ অপৰিহাৰ্য অংগ বুলি কোৱা হৈছে এতিয়া অপৰিহাৰ্য অংগ মানে কি বুজায় ঠিক আছে এই যে অপৰিহাৰ্য অংগ কোৱা হৈছে অপৰিহাৰ্য অংগ মানে হৈছে যে মৌলিক অধিকাৰৰ সংবিধানৰ এটা পাৰ্ট এটা অংশ হিচাপে কৈছে যিটো নহলে সংবিধানখন বা আমাৰ ভাৰতীয় নাগৰিকসকলৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে তো আমাৰ মৌলিক অধিকাৰসমূহ হৈছে সংবিধানৰ অপৰিহাৰ্য অংগ বুলি কয় এতিয়া সংবিধানৰ অপৰিহাৰ্য অংগ বুলি কিয় কোৱা হয় আমি প্ৰথম কথা জানো যে সংবিধানৰ অপৰিহাৰ্য অংগ বুলি এই কাৰণেই কোৱা হয় যে মৌলিক অধিকাৰসমূহ সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ জৰিয়তে সংশোধন কৰিব নোৱাৰি ঠিক আছে তো মৌলিক অধিকাৰ সংশোধন কৰিবৰ কাৰণে বিশেষ পদ্ধতি এটা অৱলম্বন কৰিব লাগে আৰু সেয়েহে এই অধিকাৰসমূহক কি বুলি কোৱা হয় সংবিধানৰ অপৰিহাৰ্য অংগ হিচাপে অভিহিত কৰা হয় ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছা ঠিক আছে নেক্সট পিনে আহিছো আমি বিস্তৃত আৰু বৰ্ণনাযুক্ত এই যিটো আছে বিস্তৃত আৰু বৰ্ণনাযুক্ত এই বিস্তৃত আৰু বৰ্ণনাযুক্ত মানে হৈছে মৌলিক অধিকাৰ বিস্তৃত ৰূপত বিস্তৃত মানে হৈছে বহল ৰূপত ঠিক আছে আৰু এক বিশেষভাৱে বৰ্ণনা কৰা হৈছে অৰ্থাৎ প্ৰতিটো অধিকাৰ আমি যদি চাওঁ সমতাৰ অধিকাৰ আমি যদি চাওঁ স্বাধীনতাৰ অধিকাৰ আমি যদি চাওঁ শোষণৰ বিৰুদ্ধে অধিকাৰ চাওঁ আমি যদি চাওঁ ধৰ্মীয় অধিকাৰ আমি যদি চাওঁ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আমি যদি চাওঁ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই প্ৰত্যেকটো অধিকাৰ কি কৰা হৈছে বিস্তৃত ৰূপত বৰ্ণনা কৰা হৈছে ঠিক আছে আৰু ইয়াত টোটেল মুঠ কিমানটা অনুচ্ছেদ আছে 24টা অনুচ্ছেদ আছে আৰু এই 24টা অনুচ্ছেদত প্ৰত্যেকটো অধিকাৰ বিস্তৃত ৰূপত আলোচনা কৰা হোৱাৰ বাবে এই অধিকাৰৰ এটা অন্যতম বৈশিষ্ট্য হৈছে বিস্তৃত আৰু বৰ্ণনাযুক্ত বুলি আমি ক'ব পাৰো তাৰপিছত আছে নেক্সটটো আমাৰ বাদযোগ্যৰ আৰু এটা নাম আছে সেইটো হৈছে আমাৰ মই লিখি দিছো নেই সংগত ঠিক আছে নেই সংগত আখৰটো অলপ বেয়া হয় মোৰ ঠিক আছে স্লাইডত লিখাৰ কাৰণে তো বুজি ল'বা তো নেই সংগত মানে কি হয় নেই সংগত মানে বা বাদযোগ্য মানে হৈছে যে আমাৰ যে ছটা মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰসমূহ যদি কোনো ব্যক্তিয়ে বা কোনো সংগঠনে বা চৰকাৰে যদি উপভোগত বাধা দিয়ে আমি উচ্চতম ন্যায়ালয়ক চাৰিব পাৰোঁ আৰু উচ্চতম ন্যায়ালয়ে আমাৰ এই অধিকাৰসমূহক সুৰক্ষা প্ৰদান কৰিব আৰু তাক কি বুলি কোৱা হয় বাদযোগ্য বা নেইসংগত বুলি কোৱা হয় ঠিক আছে তাৰপিছত আছে নকাৰাত্মক আৰু সকাৰাত্মক অধিকাৰ ঠিক আছে যে ভাৰতীয় সংবিধানত যি মৌলিক অধিকাৰ তৃতীয় অধ্যায়ত ঠিক আছে উল্লেখ কৰা হৈছে 12 পৰা 35 নম্বৰ অনুচ্ছেদলৈকে তো এই অধিকাৰসমূহৰ কেতবোৰ অধিকাৰ নকাৰাত্মক আছে আৰু কেতবোৰ অধিকাৰ কি আছে সকাৰাত্মক আছে তো নকাৰাত্মক মানে কি আমি প্ৰথম চাম আৰু সকাৰাত্মক মানে আমি কি প্ৰথম সেইটো চাম ঠিক আছে তো নকাৰাত্মক মানে হৈছে যে কিছুমান কাম কৰিব আমাক মানা কৰিছে ঠিক আছে আমাৰ অধিকাৰৰ জৰিয়তে কিছুমান কাম আমাক কৰিব মানা কৰিছে যেনেকে আমাক অস্পৃশ্যতা বৰ্জন কৰা 17 নম্বৰ অনুচ্ছেদত আছে সকলোৱে জানা চাগে অস্পৃশ্যতা বৰ্জন কৰা অৰ্থাৎ কোনেও কাকো ঘৃণা কৰিব নোৱাৰিব জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত ধৰ্মৰ ভিত্তিত কোনেও কাকো কি কৰিব নোৱাৰিব ঘৃণা কৰিব নোৱাৰিব অৰ্থাৎ অস্পৃশ্যতা জ্ঞান কৰিব নোৱাৰিব ঠিক আছে অৰ্থাৎ কৰিব মানা কৰিছে সেইকাৰণে কি হৈছে নকাৰাত্মক ঠিক আছে ঠিক তেনেকে আমাৰ যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান থাকিব সেই চৰকাৰী শিক্ষানুষ্ঠানসমূহত কোনো ধৰণৰ কি নোৱাৰিব ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব ঠিক আছে তো আমাক মানা কৰিছে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব মানা কৰিছে তো মানা কৰা মানে নকাৰ মনত ৰাখিবা আৰু সকাৰাত্মক দিশ মানে হৈছে যে কিছুমান কাম কৰিব দিছে কি কৰিব দিছে যে আমাৰ যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি পোৱাৰ অধিকাৰ অৰ্থাৎ যদি আমাৰ যোগ্যতা আছে আমাৰ যিখিনি কোৱালিফিকেশ্যন চাকৰিটো বিচাৰিছে সেই কোৱালিফিকেশ্যনখিনি আমাৰ যদি আছে আমি যদি সেই পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ আৰু সেই পৰীক্ষাত যদি আমি পাছ কৰিছোঁ ধুনীয়াকৈ ঠিক আছে আৰু যদি চাকৰি লাভ কৰিছোঁ সেইটোত আমাৰ অধিকাৰ আছে তাত কোনো ধৰণৰ বাধা নিষেধ নাথাকে ধৰ্মীয় ভাষাৰ ভিত্তিত ঠিক তেনেকৈ শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ অৰ্থাৎ আমি যদি কিবা বিষয় এটা আলোচনা কৰিব লাগে আমি শান্তিপূৰ্ণভাৱে সকলোৱে মিলি সেই বিষয়টো আলোচনা কৰিব পাৰোঁ সমবেত হৈ ঠিক আছে তো এইকেইটা হৈছে আমাৰ সকাৰাত্মক নিশ্চয় বুজি পাইছা চাগে তো যদি বুজি পাইছা সকলোৱে কমেণ্ট কৰা লাইক কৰা শ্বেয়াৰ কৰি দিয়া ঠিক আছে
যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া, ঠিক আছে। মোৰ ক্লাছ বহুত দীঘলীয়া, এটলিষ্ট আমি যদি চাওঁ কেডি ক্লাছৰ যিটো টিম আছে, তো কেডি ক্লাছৰ টিমটোৱে মোটামুটি মাজতে বহুত গেপ হৈ গৈছিলে আমাৰ ক্লাছবিলাক, আমাৰ বহুত কি বুলি কয় এইটো, বহুত দিন হোৱা নাই ক্লাছ, ঠিক আছে। বহুত দিন কিবা কিবি প্ৰব্লেমৰ কাৰণে, ঠিক আছে, নেটৱৰ্ক ইছ্যু প্ৰব্লেম বহুত চলি থাকে আমাৰ ইয়াত, তো সেইটো কাৰণে বহুত বিশেষ প্ৰব্লেম হৈ আছে। তো আমাৰ ক্লাছ বহুত গেপ হৈ আছে, কিন্তু যিসকলে ক্লাছ চাইছা নিশ্চয় বুজি পাইছা আমাৰ ক্লাছৰ বিশেষত্ব। আৰু ফ্ৰী অফ কষ্টত আমি মোটামুটি গোটেইখিনি দিব ট্ৰাই কৰোঁ। তো সকলোৱে চোৱা, আৰু যিসকলে চাইছা বা যিসকল গাৰ্জেনে এই ভিডিঅ'টো চাইছা বা ক্লাছ চাইছে, তো সেইসকলে নিজৰ ল'ৰা ছোৱালী যদি HS ফাৰ্ষ্ট ইয়াৰত পঢ়িছে আৰ্টছত বা ছেকেণ্ড ইয়াৰ যদি আছে, তেওঁলোকক চাব ক'ব পাৰে, ঠিক আছে। আৰু যদি কোনোবাই ধৰক ইয়াৰ দ্বাৰা আমাৰ যিটো পেইড মেটেৰিয়েল আছে, পেইড মেটেৰিয়েল যদি কিনিব বিচাৰে, তেতিয়াহ'লে আমাৰ নাম্বাৰ দিয়া আছে, ঠিক আছে। তো সেই নাম্বাৰত কণ্টেক্ট কৰিব পাৰে, ঠিক আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। তো সেইটো মোৰে নাম্বাৰ, তো কণ্টেক্ট কৰিব পাৰে ডাইৰেক্টলি। আৰু যদি দূৰৰ হয়, আমি পোষ্টেলৰ জৰিয়তে আমি সেই ষ্টাডি মেটেৰিয়েলসমূহ প্ৰভাইড কৰোঁ, ঠিক আছে। বহুত কম পইচাত আমি যিটো আমাৰ ষ্টাডি মেটেৰিয়েল সেইটো আমি প্ৰভাইড কৰোঁ, ঠিক আছে। তো আৰু এইটো নহয়, এনেকুৱা নহয় যে ষ্টাডি মেটেৰিয়েলসমূহ আমাৰ সস্তীয়া হয়। তো আমাৰ ষ্টাডি মেটেৰিয়েল বহুত ষ্টেণ্ডাৰ্ড হয়। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ষ্টাডি মেটেৰিয়েল পঢ়িছে, তো এই ষ্টাডি মেটেৰিয়েল পঢ়ি বিভিন্নজনে এইবাৰ আমাৰ যিটো পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাত 97 নম্বৰ লাভ পাবলৈ সক্ষম হৈছে পলিটিকেল চায়েন্সত ছেকেণ্ড ইয়াৰ, ঠিক আছে। তো তেনেকুৱা ধৰণৰ কোৱালিটি আমি ওলাই দিছোঁ। তো সেইসকলে ধৰক কেডি ক্লাছেছক সদায় মনত ৰাখিব, ঠিক আছে। তো সেইকাৰণে কৈছোঁ যে সকলোৱে চোৱা, ঠিক আছে, ভিডিঅ' ক্লাছবিলাক চোৱা, A to Z চোৱা, স্কিপ নকৰিবা, ঠিক আছে। স্কিপ কৰিলে বহুতখিনি বস্তু নুবুজিবও পাৰা। ডিটেইলছত আছে গোটেইখিনি বস্তু, আৰু বেছি টাইমৰ ক্লাছো নহয়, মেক্সিমাম আধা ঘণ্টা ক্লাছ আছে, ঠিক আছে। আধা ঘণ্টা ধুনীয়াকৈ স্কিপ নকৰাকৈ চোৱা, তো পঢ়ি বহুত ভাল পাবা, ঠিক আছে। কেডি ক্লাছেছৰ লগত বহুত পঢ়ি ভাল পাবা, কম সময়ত বহুত ডাউট ক্লিয়াৰ গোটেইবিলাক হ'ব। আৰু আমি অনাগত দিনত লাইভ ক্লাছ আমি দিব ট্ৰাই কৰিম। লাইভ ক্লাছ আহিলে আমাৰ অকণমান দিনত আহিব, তো সেইটো বস্তু, তো সেইটো কাৰণে আমি ট্ৰাই কৰি আছোঁ লাইভ ক্লাছ আমি দিব পৰা, ঠিক আছে। আৰু অনাগত দিনত আমি আৰু জিঅ'গ্ৰাফী আৰু আদাৰ ক্লাছসমূহ দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। নেক্সট শ্লাইডৰ পিনে আগবাঢ়িছোঁ, বেছি টাইম নকৰোঁ। তো আমাৰ অধিকাৰ কেইটা আছে? 6টা অধিকাৰ আছে। তো 6টা যে অধিকাৰ আছে, মৌলিক অধিকাৰ, এই 6টা মৌলিক অধিকাৰৰ কি কি আছে আমি প্ৰথম চাম। তো প্ৰথম কথাটো হৈছে আমাৰ ৰাইট টু ইকুৱেলিটি। ইয়াত দিয়া হৈছে, শ্লাইডত দিয়া হৈছে, তোমালোকে চাই লোৱা। এইটো হৈছে ৰাইট টু ইকুৱেল, সমতাৰ অধিকাৰ। এইটো কিমান নম্বৰ অনুচ্ছেদৰ পৰা আছে? আমাৰ এইটো যদি অনুচ্ছেদ চাওঁ, আমি আছে 14ৰ পৰা, ঠিক আছে, 18লৈকে আছে। কিমানৰ পৰা আছে? 14ৰ পৰা 18লৈকে আছে। তাৰপিছত আছে ৰাইট টু ফ্ৰীডম, স্বাধীনতা অধিকাৰ। এইটো ক'ৰ পৰা আছে? এইটো আছে 19ৰ পৰা 22লৈকে। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰ, এইটো কিমান আছে? 23-24 আছে। ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ান, অৰ্থাৎ আমাৰ ধৰ্মীয় অধিকাৰ, এইটো কিমান আছে? 25ৰ পৰা 28লৈকে আছে। তাৰপিছত আছে কালচাৰেল এডুকেশ্যনেল ৰাইটছ, এইটো কিমানৰ পৰা আছে? 29 আৰু 30। আৰু ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ কিমান আছে? 32 আৰু 226, ঠিক আছে। এই 6টা অধিকাৰ আমাৰ ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে। তো এই 6টা অধিকাৰৰ ভিতৰত কি কি অধিকাৰ সোমাই আছে, অৰ্থাৎ আমি 14 নম্বৰ অনুচ্ছেদত কি আছে, 15 নম্বৰ অনুচ্ছেদত কি আছে, 16 নম্বৰ অনুচ্ছেদত কি আছে, 17 নম্বৰ অনুচ্ছেদত কি আছে, 18 নম্বৰ অনুচ্ছেদত কি আছে, 19 নম্বৰ অনুচ্ছেদত কি আছে, আমি সেই বিষয়ে এতিয়া আলোচনা কৰিম। তো প্ৰথম কথাটো হৈছে আমাৰ প্ৰথম যিটো অধিকাৰ আছে সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱালিটি, সেইটো বিষয়ে আমি চাম। তো সমতা এটা খুব ৰাজনীতি বিজ্ঞানৰ ভাষাত খুব ডাঙৰ কনচেপ্ট, ঠিক আছে। অৰ্থাৎ গণতান্ত্ৰিক ব্যৱস্থা এটাৰ মূল ভেটি হৈছে সমতা, ঠিক আছে, ইকুৱাল, অৰ্থাৎ সকলোকে সমান হিচাপে আমি চাব লাগিব। সমতা মানে বেলেগ একো বস্তু নহয়, সমানভাৱে চোৱা। ৰাজনৈতিক ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত সকলোকে সমানভাৱে চোৱাকে কি বুলি কোৱা হয়? সমতা বুলি কোৱা। মনত ৰাখিবা, সমতা মানে বেলেগ কনচেপ্ট নহয়। জাষ্ট মনত ৰাখিবা যে সকলোকে সমানভাৱে চোৱা যিটো কনচেপ্ট, সেই কনচেপ্টটোক কি বুলি কোৱা হয়? সমতা বুলি কোৱা হয়, ঠিক আছে। তো এতিয়া আমি আহিছোঁ যে 14 নম্বৰ অনুচ্ছেদত কি কোৱা হৈছে। 14 নম্বৰ অনুচ্ছেদত কৈছে আইনৰ চকুত সমতা, অৰ্থাৎ আইনৰ চকুত সকলো সমান আৰু আইনৰ দ্বাৰা সকলোকে সমানভাৱে সুৰক্ষিত কৰা। দুটা কথা কৈছে, আইনৰ চকুত সকলো। তো তোমালোকে যদি হিন্দী চিনেমা যদি চাইছা, দেখিবা কেতিয়াবা
কেতিয়াবা যেতিয়া হাইকোৰ্টটো দেখায় বা কোৰ্ট যেতিয়া দেখায়, আগৰ চিনেমাবিলাকত বেছি দেখাইছিলে, এতিয়া চিনেমাবিলাকত খুব কম দেখায়। তো যেতিয়া কোৰ্টটো দেখায় তেতিয়া তাৰে আগত এটা চিম্বল দেখায়। তুমি লক্ষ্য কৰিবা যে এখন চকুত কাপোৰ মৰা মানুহ এজন, ঠিক আছে, এটা চিম্বল আৰু তাৰপিছত এখন দগাপাল্লা বা যিটো আমাৰ দগাপাল্লা লৈ থাকে, ঠিক আছে, এখন ধৰা সেইটো লৈ থাকে, বুজি পাইছে চাগে কি কৈছোঁ মই। তো এই যে লৈ থাকে, তুলাচনী এখন লৈ থাকে, তাত দগাৰ সমান হৈ থাকে, এইটো মানে কি যে আইনৰ চকুত সকলোকে সমান বুজাইছে। অৰ্থাৎ যেতিয়া চকুত কাপোৰ বান্ধা থাকিব, আমি চিনি নাপাওঁ, আমি গম নাপাম যে মোৰ কোনজন মোৰ সম্বন্ধীয় ব্যক্তি আৰু কোনজন মোৰ শত্ৰু, আমি গম নাপাম। আৰু তেতিয়া আমি নিৰপেক্ষ বিচাৰ কৰিব। যদি আমাৰ ধৰা ফৰ এক্সাম্পল মোৰ ভাইটি যদি কিবা ক্ৰাইম কৰিছে, তেতিয়া মই সেই ভাইটিৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও নৰম, ঠিক আছে। তো তেতিয়া কি হ'ব, নিৰপেক্ষ বিচাৰ নহ'ব। তো সেইকাৰণে কি কৰা হৈছে যে আইনৰ চকুত সকলোকে সমান, আৰু ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন নাগৰিকক কি কোৱা হৈছে যে আইনৰ চকুত সকলোকে সমানভাৱে চোৱা হৈছে। এই ক্ষেত্ৰত কোনো ধৰণৰ কি কৰা নাই, বৈষম্য কৰা হোৱা নাই, ঠিক আছে। অৰ্থাৎ এজন প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি আৰু এজন শ্ৰমিক, লেবাৰ, তেওঁ যদি সমান ক্ৰাইম কৰে, তেতিয়াহ'লে সেই দুজন ব্যক্তিক সমানে শাস্তি দিয়া। ইয়াত ৰাষ্ট্ৰপতিজনক কম শাস্তি আৰু শ্ৰমিকজনক বেছি শাস্তি, এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা। আৰু নেক্সট আছে আইনৰ দ্বাৰা সমভাৱে সংৰক্ষিত। অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানত বিভিন্ন ব্যৱস্থাৱলী সন্নিৱিষ্ট কৰা হৈছে, যিবিলাকৰ দ্বাৰা নাগৰিকসকলৰ নিজৰ অধিকাৰসমূহ সুৰক্ষা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ উচ্চতম ন্যায়ালয়ে ডাইৰেক্টলি কি কৰিব, নাগৰিকৰ অধিকাৰসমূহ সুৰক্ষা প্ৰদান কৰিব। ঠিক আছে, নিশ্চয় ক্লিয়াৰ হৈছে। আমি 15 নম্বৰ অনুচ্ছেদত চাম। 15 নম্বৰ অনুচ্ছেদত চিম্পল পইণ্টছ আছে যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ ভিত্তিত কোনো ধৰণৰ কি কৰিব নালাগে, বৈষম্য কৰিব নালাগে, অৰ্থাৎ ভেদাভেদ থাকিব নালাগে। ঠিক আছে, সেইটো কৈছোঁ। সম সুযোগ 16 নম্বৰ অনুচ্ছেদত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান সুযোগ সুবিধা দিব লাগিব, অৰ্থাৎ কোনো ধৰণৰ বৈষম্য থাকিব নালাগে। অৰ্থাৎ তোমাৰ যদি কোৱালিফিকেশ্যন আছে, যিটো চাকৰি বিচাৰিছে সেই যদি কোৱালিফিকেশ্যন আছে আৰু যদি তুমি তাৰ পৰীক্ষাত পাছ কৰিছা, তেতিয়াহ'লে তুমি চাকৰি লাভ কৰিবা। এই ক্ষেত্ৰত কোনো ধৰ্মৰ ভিত্তিত, ভাষাৰ ভিত্তিত, জাতিৰ ভিত্তিত বৈষম্য কৰা নহয়। তাৰপিছত কৈছে অস্পৃশ্যতা বৰ্জন কৰা, 17 নম্বৰ অনুচ্ছেদ। অস্পৃশ্যতা বৰ্জন কৰা হৈছে যে ভাৰতত কি কৰিব নোৱাৰিব, কোনো কাকো ঘৃণা কৰিব নোৱাৰিব, ঠিক আছে। কোনেও কাকো ঘৃণা কৰিব নোৱাৰিব, আৰু ঘৃণা কৰিলে কি হ'ব, আমি সেইটোৰ বিৰুদ্ধে কি কৰিব পাৰিম, উচ্চতম ন্যায়ালয়ক চাইব পাৰিম, আৰু উচ্চতম ন্যায়ালয়ে আমাৰ অধিকাৰসমূহ সুৰক্ষা প্ৰদান কৰিব। তাৰপিছত আছে 18 নম্বৰ অনুচ্ছেদত কি কোৱা হৈছে যে চৰকাৰে কি কৰিব পাৰিব, সামৰিক আৰু শিক্ষাগত উপাধিৰ বাহিৰে ৰাষ্ট্ৰই আন উপাধি কোনো ধৰণৰ প্ৰদান কৰিব নোৱাৰিব, ঠিক আছে। তো সেইটো বস্তু বা বিদেশী ৰাষ্ট্ৰৰ নাগৰিকসকলে কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰিব। এই 5টা অধিকাৰ, ঠিক আছে, আমাৰ সমতা অধিকাৰৰ ভিতৰত সন্নিৱিষ্ট কৰা হৈছে। নিশ্চয় বুজি পাইছে, চিম্পল পইণ্টছ, মই বেছি বুজাই দিয়া নাই। আৰু নেক্সট আছে আমাৰ স্বাধীনতা অধিকাৰ। এই যে স্বাধীনতাৰ অধিকাৰৰ ভিতৰত কি কি আছে, আমাৰ 19 আৰু 22 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা আছে। এই স্বাধীনতাৰ অধিকাৰৰ বিষয়ে যদি আমি চাওঁ, আমাৰ শ্লাইডখনত দিয়া আছে, তাত অকণমান শ্লাইডখনত অকণমান খেলি মেলি হৈছে। শ্লাইডখন অকণমান মানে এছপেক্ট ৰেচিঅ' যিটো আছে, তো সেইটো অকণমান ইফাল সিফাল হৈছে, ঠিক আছে। তো যদিও লিখাখিনি চাবা, 19 আৰু 22 নম্বৰ অনুচ্ছেদত কি কোৱা হৈছে, 19 বা 22 নম্বৰ অনুচ্ছেদত যদি আমি চাওঁ, তাত 19 নম্বৰ অনুচ্ছেদত কি কোৱা হৈছে আমি সেইটো চাওঁ। 19 নম্বৰ অনুচ্ছেদত আমাৰ কেইটামান অনুচ্ছেদ আছে, ঠিক আছে। 19 নম্বৰ অনুচ্ছেদৰ ভিতৰত আমাৰ 6টা অধিকাৰ দিয়া হৈছে। এই 6টা অধিকাৰ কি কি দিয়া হৈছে সেইটো চাওঁ। তো 6টা অধিকাৰ যদি আমি চাওঁ, প্ৰথমটো হৈছে বাক স্বাধীনতা, অৰ্থাৎ আমি নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ নাগৰিকসকলক প্ৰদান কৰা হৈছে। অৰ্থাৎ আমি চৰকাৰৰ বিৰুদ্ধে, আমি ধৰা ফৰ এক্সাম্পল আমি চিম্পলি যদি আমি চাওঁ, কক্ৰোচ জনতা পাৰ্টি, ঠিক আছে, আমাৰ নীট পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ কাৰণে কি কৰিছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰ্থাৎ আমি চৰকাৰে যদি কিবা এটা ভুল ডিচিশ্যন লৈছে বা চৰকাৰৰ যদি কিবা ভুল হৈছে, আমি সেইটো কি কৰিব পাৰোঁ, মতামত প্ৰকাশ কৰিব পাৰোঁ। আমি ধৰা ছ'চিয়েল মিডিয়াত আমি ধৰা বিভিন্ন ধৰণৰ কমেণ্ট দিছোঁ, বিভিন্ন ধৰণৰ ধৰা আমি সমালোচনা কৰিছোঁ। তো তেনেকুৱা যিটো অধিকাৰ, সেইটো আমাক কি দিয়া হৈছে, 19 নম্বৰ অনুচ্ছেদত দিয়া হৈছে। এইটো যে বাক স্বাধীনতা বা মতামত প্ৰকাশৰ
স্বাধীনতা আৰু সেইটো দিয়াৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰিছোঁ ঠিক আছে কিন্তু চব দেশৰ সংবিধানত সেইটোক কি দিয়ে স্বীকৃতি প্ৰদান কৰা নহয় কিন্তু ভাৰত যিহেতু গণতান্ত্ৰিক দেশ সেয়েহে আমি নিজৰ মতামতসমূহ প্ৰকাশ কৰাৰ অধিকাৰ আমাৰ আছে তাৰপিছত আছে শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ অৰ্থাৎ আমি কোনো ধৰণৰ অশান্তি অবিহনে শান্তিপূৰ্ণভাৱে আমি কি কৰিব পাৰোঁ সকলোৱে মিলিত হ'ব পাৰোঁ আৰু সেই বিষয়ত আমি বিভিন্ন বিষয় ডিছকাশ্যন কৰিব পাৰোঁ যেনেকৈ আমাৰ কাৰ বিষয়ত সকলো সংগঠিত হৈ কি কৰিছে চৰকাৰ বিৰুদ্ধে আন্দোলন কৰিছে তেনেকুৱা ঠিক তেনেকৈ সংস্থা আৰু সংঘ গঠনৰ স্বাধীনতা অৰ্থাৎ আমি শান্তিপূৰ্ণ ভাৱে কোনো সংস্থা গঠন কৰিব পাৰোঁ কোনো সংঘ গঠন কৰিব পাৰোঁ এইটোত কোনো ধৰণৰ বাধা নিষেধ নাথাকে কিন্তু সেই সংস্থা আৰু সংঘই যদি কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশ বিয়পে বা কোনো ধৰণৰ সাম্প্ৰদায়িকতা বা বীজ বিয়পাত সহায় কৰে তেতিয়াহ'লে সেইটোত বাধা নিষেধ আৰোপ কৰিব পাৰে তাৰপিছত যে ভাৰতবৰ্ষৰ ভিতৰত চলা ফুৰা অধিকাৰ অৰ্থাৎ আমি সেইকাৰণে কি কৰিব পাৰোঁ ভাৰতৰ বিভিন্ন ৰাজ্যত আমি ঘূৰি ফুৰিব পাৰিব কিন্তু এই ক্ষেত্ৰতো ৰেষ্ট্ৰিকশ্যন কিছুমান আছে আমি পঢ়িম ৰেষ্ট্ৰিকশ্যনবিলাক ৰেষ্ট্ৰিকশ্যনটো হৈছে আমি 6th শিডিউল আৰু 5th শিডিউলত যিবিলাক এৰিয়া আছে অৰ্থাৎ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত যিবিলাক অঞ্চল আছে সেই অঞ্চলসমূহত যদিহে আমি ঘূৰি ফুৰিব লাগে এইটো বিশেষ পাৰ্মিশ্যনৰ দৰকাৰ হয় বা বাধা নিষেধ কেতিয়াবা আৰোপ কৰিব পাৰে কিন্তু বাকী যিবিলাক অঞ্চল আছে সেইবিলাক আমি মুক্তভাৱে ঘূৰি ফুৰিব পাৰোঁ ঠিক আছে তো সকলোৱে ফুৰিব গৈছে চাগে ঠিক আছে এইটো আৰু আমাৰ জুলাই মাহত সকলো গৰম বন্ধ হয় অসমত গৰম বন্ধত সকলোৱে নিশ্চয় ফুৰিব গৈছে ঠিক আছে ৰিলেক্স ফিল কৰিছে এতিয়া আৰু পঢ়াৰ টাইম তো পঢ়িব লাগিব তাৰপিছত আছে আমাৰ ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত আমি স্থায়ীভাৱে বসবাস কৰিব পাৰোঁ ঠিক আছে আমি মাটি কিনি ঘৰ বান্ধিব পাৰোঁ কিন্তু 6th আৰু 5th এৰিয়াত আমি নোৱাৰোঁ ঠিক আছে তাৰপিছত আছে চাকৰি নাইবা জীৱন নিৰ্বাহৰ উপায় অৰ্থাৎ আমাৰ যিকোনো আমি চাকৰি কৰিব পাৰোঁ ঠিক আছে গভমেণ্টৰ চাকৰি আমি কৰিব পাৰোঁ যিকোনো ৰাজ্যত গৈ চাকৰি কৰিব পাৰোঁ সেইটোত বিশেষ বাধা নিষেধ নাথাকে কিন্তু 5th আৰু 6th এৰিয়াত বাধা থাকে আমি সেইকাৰণে কি কৰিব নোৱাৰোঁ BTRত আমি যিখিনি আমাৰ অসমৰ মানুহে BTRত যদি চাকৰি ওলায় ঠিক আছে তো BTRৰ মানুহখিনিৰ বাহিৰে বাকীবিলাকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে ঠিক তেনেকৈ এৰিয়া ৱাইজ আছে কিন্তু ইয়াত হ'লে আমাৰ পাৰে চবে সেইটো বেলেগ কথা বাৰু ঠিক আছে তাৰপিছত আছে আমাৰ নেক্সট আমাৰ 20 আৰু 21 নম্বৰ আছে অভিযুক্ত ব্যক্তি বা আসামীৰ অধিকাৰ অৰ্থাৎ আমাৰ অভিযুক্ত যদি কেতিয়াবা আমাক পুলিচে গ্ৰেপ্তাৰ কৰা সময় আহে বা আমি যদি কিবা ক্ৰাইম কৰোঁ তেতিয়াহ'লে আমাক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আহিব পাৰে তাৰ কাৰণে কেতবোৰ অধিকাৰ এই 20 আৰু 21 নম্বৰ অনুচ্ছেদ উল্লেখ কৰা হৈছে তাৰপিছত আছে শিক্ষাৰ অধিকাৰ আছে 21A নম্বৰ অনুচ্ছেদ অৰ্থাৎ 6 পৰা 14 বছৰলৈকে বিনামূলীয়া শিক্ষা প্ৰদান কৰা হৈছে সেইটো আমাৰ 21A আছে তাৰপিছত আছে জীয়াই থকাৰ অধিকাৰ ব্যক্তিগত স্বতন্ত্ৰতা অধিকাৰ অৰ্থাৎ আমাৰ কেতবোৰ আমাৰ নিজৰ অধিকাৰ আছে পাৰ্চনেল ঠিক আছে তো সেই অধিকাৰসমূহ 22 নম্বৰ অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে তাৰপিছত শোষণৰ বিৰুদ্ধে অধিকাৰ দুটা অনুচ্ছেদ আছে 23 আৰু 24 আৰু 23ত কি কোৱা হৈছে যে কোনো ব্যক্তি কি কৰিব নোৱাৰিব জোৰকৈ কামত লিপ্ত কৰিব নোৱাৰিব অৰ্থাৎ কোনো ব্যক্তি যদি কাম কৰিব নিবিচাৰে তেওঁক জোৰ জবৰদস্তি কামত নিয়োজিত কৰিব নোৱাৰিব ঠিক আছে তাৰপিছত আছে কাৰোবাক আমি বেগাৰ হতা বেগাৰ বুলি আমি হাঁহি কণ্ডালি আমি ইনচাল্ট কৰিব নোৱাৰোঁ ঠিক আছে ঠিক তেনেকৈ আমাৰ 25 নম্বৰ অনুচ্ছেদত 24 নম্বৰ অনুচ্ছেদত কি কোৱা হৈছে যে যিবিলাক বিপদজনক কাম আছে কয়লা খনিত কাম কৰা বা বিপদজনক যিবিলাক কাম আছে সেই বিপদজনক কামত আমাৰ সৰু ল'ৰা ছোৱালী কি কৰিব নোৱাৰিব নিয়োজিত কৰিব নোৱাৰিব অৰ্থাৎ 14 বছৰ তলত যিসকল ল'ৰা ছোৱালী আছে সেইসকলক নিয়োজিত কৰিব নোৱাৰিব তাৰপিছত আছে ধৰ্মীয় স্বাধীনতা অধিকাৰ ধৰ্মীয় স্বাধীনতা চিম্পল পইণ্টছ 25 আৰু 26ত কি কৈ আছে প্ৰতিজন নাগৰিকে নিজৰ ইচ্ছা অনুযায়ী ধৰ্মীয় উপাসনা কৰিব পাৰিব ধৰ্মীয় চৰ্চা কৰিব পাৰিব ঠিক আছে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব কোনো ধৰণৰ বাধা নিষেধ নাথাকে ঠিক আছে তাৰপিছত আমাৰ কিন্তু ধৰ্মীয় আমাৰ 27 আৰু 28 নম্বৰ অনুচ্ছেদত কি কোৱা হৈছে যে ধৰ্মৰ নামত কি কোনো ধৰণৰ টেক্স কালেকশ্যন কৰিব নোৱাৰে ঠিক আছে আৰু চৰকাৰী পৰিচালিত যিবিলাক শিক্ষানুষ্ঠান থাকিব চৰকাৰী পৰিচালিত তো সেই শিক্ষানুষ্ঠান কোনো ধৰণৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰে যিকোনো ধৰ্মই নহওক কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিব নোৱাৰে পিছত ধৰ্মীয় স্বাধীনতা অধিকাৰ তাৰপিছত আছে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ তো সাংস্কৃতিক আৰু শৈক্ষিক বা শিক্ষাৰ অধিকাৰ যিটো আছে এইটো আছে 29 আৰু 30 নম্বৰ অনুচ্ছেদ ইয়াত কোৱা হৈছে যে ভাষা আৰু সংস্কৃতি ৰক্ষা অৰ্থাৎ ভাৰতত বসবাস কৰা যিকোনো ভাষিক বা সংখ্যালঘুসকলে কি কৰিব ধৰ্মীয় সংখ্যালঘুসকলে নিজৰ ভাষা সংস্কৃতি লিপিসমূহ সুৰক্ষা কৰিব পাৰিব ঠিক আছে তাৰপিছত শিক্ষানুষ্ঠানৰ তেওঁলোকে নিজৰ শিক্ষা ব্যৱস্থা উন্নত কৰিবৰ কাৰণে কি কৰিব পাৰে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰে তাৰপিছত আছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ঠিক আছে খুব ইম্পৰ্টেণ্ট সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো কিয় ইম্পৰ্টেণ্ট মই কৈছোঁ যে সাংবিধানিক প্ৰতিকাৰ যিটো অধিকাৰ আছে এইটো খুব গুৰুত্বপূৰ্ণ কিয় কাৰণ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটোৱে কি কৰিব
এই যিটো অধিকাৰ বাকী যি 5টা অধিকাৰ আছে এই 5টা অধিকাৰক প্ৰটেকশ্যন দিয়ে কোনে এই অধিকাৰ ঠিক আছে আৰু এই অধিকাৰটো প্ৰটেকশ্যন দিয়া বাবে ইয়াক ডক্টৰ বি.আৰ. আম্বেদকাৰে কি বুলি কৈছিল সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কৈছিল যেনেকৈ আমাৰ মানুহ এটা জীয়াই থাকিবলৈ কি লাগিব হৃদপিণ্ড আৰু আত্মা থাকিব লাগিব যদি আমাৰ হৃদপিণ্ড আৰু আত্মা নাথাকে আমি জীয়াই নাথাকিম অৰ্থাৎ মৌলিক অধিকাৰসমূহ তেতিয়াহে জীয়াই থাকিব যেতিয়া সাংবিধানিক অধিকাৰ বা সাংবিধানিক নিৰাময় অধিকাৰ থাকিব ঠিক আছে সাংবিধানিক নিৰাময় অধিকাৰ নাথাকিলে মৌলিক অধিকাৰৰ কোনো গুৰুত্ব নাথাকে ঠিক আছে সেইকাৰণে এইটো হৃদপিণ্ডৰ আত্মা বুলি কোৱা হয় কোনে কৈছে এইটো কুৱেশ্যন কিন্তু আহে তো কেনেকৈ ৰক্ষা কৰে তো কেতবোৰ লেখ জাৰি কৰে লেখ মানে 5 ধৰণৰ লেখ জাৰি কৰে বন্দী প্ৰত্যক্ষীকৰণ পৰামাদেশ ঠিক আছে এনেকৈ 5টা লেখ জাৰি কৰে নিষেধাজ্ঞা কৈফিয়ত তলবি ঠিক আছে তো এনেকৈ 5টা লেখ জাৰি কৰি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় কি কৰিব পাৰে নাগৰিকৰ মৌলিক অধিকাৰসমূহক সুৰক্ষা প্ৰদান কৰিব পাৰে ঠিক আছে নেক্সট আমাৰ কনচেপ্ট আছে মৌলিক অধিকাৰৰ অপৰিহাৰ্য গুৰুত্ব তো মৌলিক অধিকাৰৰ ইম্পৰ্টেঞ্চ কি আছে প্ৰথম কথাটো হৈছে গণতন্ত্ৰক শক্তিশালী কৰা মই কৈছোঁ মৌলিক অধিকাৰৰ জৰিয়তে কি কৰিছে প্ৰতিজন নাগৰিকক সমান দৃষ্টিৰে চোৱা হৈছে সকলোকে সমান স্বাধীনতা প্ৰদান কৰা হৈছে যাতে কোনো ধৰণৰ বৈষম্য নাথাকে আৰু সকলো নাগৰিকে যাতে আগবাঢ়ি যাব পাৰে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত যাতে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ জৰিয়তে কি হ'ব মই কৈছোঁ যে মৌলিক অধিকাৰৰ মুখ্য উদ্দেশ্য হৈছে ৰাজনৈতিক ক্ষেত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা ঠিক আছে তো এই ৰাজনৈতিক ক্ষেত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিলে কি হ'ব যে আমাৰ গণতান্ত্ৰিক যিটো ব্যৱস্থা যিটো ডেমক্ৰেচি ব্যৱস্থা এই ব্যৱস্থাটো কি হ'ব ষ্ট্ৰং হ'ব ঠিক আছে তো সেইকাৰণে কি কৰিছে মৌলিক অধিকাৰৰ গুৰুত্ব আছে 2 নম্বৰটো হৈছে এই অধিকাৰসমূহ কি কৰিছে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আছে অৰ্থাৎ চৰকাৰে নিজৰ ইচ্ছা অনুসৰি কি কৰিব নোৱাৰে এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে বিনা কাৰণে ঠিক আছে অৰ্থাৎ এই অধিকাৰসমূহ উপভোগত চৰকাৰে ইচ্ছা অনুসৰি হস্তক্ষেপ কৰিব নোৱাৰে ঠিক আছে এইটোত বাধা নিষেধ আৰোপ কৰিব নোৱাৰে অৰ্থাৎ স্বৈৰাচাৰী শাসনৰ পৰা সুৰক্ষা দিছে ব্যক্তিৰ সৰ্বাংগীন মৰ্যাদা অৰ্থাৎ ব্যক্তি কি কৰিছে সৰ্বাংগীন বিকাশৰ ওপৰত এই অধিকাৰসমূহে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এই 3টা কাৰণত কি কৰা হৈছে মৌলিক অধিকাৰসমূহৰ বিশেষ গুৰুত্ব আছে তাৰপিছত আছে মৌলিক অধিকাৰৰ ওপৰত সীমাবদ্ধতা কি আছে তো প্ৰথম যিটো সীমাবদ্ধতা আছে সেইটো কোৱা হৈছে যে মৌলিক অধিকাৰসমূহ সংসদে সংবিধান সংশোধনৰ জৰিয়তে কি কৰিব পাৰে বিভিন্ন সময়ত সীমাবদ্ধতা আৰোপ কৰে যেনেকৈ আমাৰ 44তম সংবিধান সংশোধনৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি ঠিক আছে ৰাইট টু প্ৰপাৰ্টি যিটো আছিলে আমাৰ ৰাইট টু প্ৰপাৰ্টি যিটো আছিলে তো সেই ৰাইট টু প্ৰপাৰ্টি কি কৰা হৈছে ডিলিট কৰা হৈছে কিমান নম্বৰ 44তম সংবিধান সংশোধনৰ জৰিয়তে কি কৰা হৈছে ৰাইট টু প্ৰপাৰ্টিক ডিলিট কৰা হৈছিল ঠিক আছে তো কি কৰিব পাৰে যে সংসদক ক্ষমতা দিয়া হৈছে যে মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰে কিন্তু এটা কথা কোৱা হৈছে যে মৌলিক অধিকাৰৰ ভিতৰত যিটো বেছিক ষ্ট্ৰাকচাৰ মৌলিক অধিকাৰৰ যিটো বেছিক ষ্ট্ৰাকচাৰ আছে অৰ্থাৎ ভাৰতীয় সংবিধানৰ যিটো মূল গাঁথনি আছে সেই গাঁথনিটো চেঞ্জ কৰিব নোৱাৰে ঠিক আছে চেঞ্জ কি কৰিব পাৰিব যে অধিকাৰসমূহ চেঞ্জ কৰিব পাৰিব ঠিক আছে সেইটো কোৱা হৈছে তাৰপিছত আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি কি কৰিব পাৰিব জাতীয় জৰুৰীকালীন অৱস্থা যেতিয়া ঘোষণা কৰা হ'ব তেতিয়া 21 আৰু 22 নম্বৰ 20 আৰু 21 নম্বৰ অনুচ্ছেদৰ বাহিৰে বাকী অনুচ্ছেদবোৰ বাতিল হৈ যাব অৰ্থাৎ যেতিয়া আমাৰ ভাৰতবৰ্ষত 352 নম্বৰ অনুচ্ছেদ অনুসৰি ঠিক আছে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ব তেতিয়া আমাৰ যে মৌলিক অধিকাৰসমূহ আছে এক্সেপ্ট 20 আৰু 21 নম্বৰ অনুচ্ছেদৰ বাহিৰে বাকী অনুচ্ছেদসমূহ সম্পূৰ্ণৰূপে বাতিল হৈ যাব আৰু সেই সময়ছোৱাত আমাৰ অধিকাৰসমূহৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ক আগচাৰিব নোৱাৰো ঠিক আছে কিন্তু 20 আৰু 21 নম্বৰ অনুচ্ছেদটো কাৰ্যকৰী হৈ থাকে সেইকাৰণে কুৱেশ্যন আহিব পাৰে কোন দুটা অনুচ্ছেদ জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা সময়ছোৱাটো কাৰ্যকৰী হৈ থাকে 20 আৰু 21 তাৰপিছত আমি নেক্সট আছে আমাৰ যে কথা কোৱাৰ মত প্ৰকাশৰ অধিকাৰ ইয়াৰ ওপৰতো বিভিন্ন সময়ত চৰকাৰে বাধা নিষেধ আৰোপ কৰিব পাৰে তোমালোকে জানাই নিশ্চয় বিভিন্ন সময়ত ধৰা চৰকাৰৰ বিৰুদ্ধে কথা ক'লে আমি কি কৰোঁ পুলিচে আমাক এৰেষ্ট কৰে ঠিক আছে সেইটো কথা হৈ আছে ঠিক আছে সেইটো বাৰু কণ্ট্ৰভাৰ্চি নকৰোঁ মই তো সেইটো তো নেক্সট আছে আমাৰ ভাৰতৰ নাগৰিকসকলে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰা অধিকাৰ কিন্তু 6ষ্ঠ অনুসূচী মই কৈছোঁ 5ম অনুসূচীৰ অধীনত থকা এৰিয়াবিলাকত আমি মুক্ত মনে আমি ঘূৰি ফুৰিব নোৱাৰিব পাৰোঁ কেতিয়াবা বাধা নিষেধ আৰোপ কৰিব পাৰে
তাৰপিছত নিৰ্দেশাত্মক নীতি। নিৰ্দেশাত্মক নীতি কাক বোলে আমি প্ৰথম চাব লাগিব। নিৰ্দেশাত্মক নীতি ক'ত আছে আমি চাম। চতুৰ্থ অধ্যায়ত আছে। কিমানৰ পৰা কিমানলৈ অনুচ্ছেদ? চতুৰ্থ অধ্যায়ত কিমানৰ পৰা অনুচ্ছেদ কোনোবা ক'ব পাৰিবা নেকি? ঠিক আছে, কোনোবা ক'ব পাৰা যদি কমেণ্ট বক্সত ক'বা। ঠিক আছে, তো আমাৰ ৩৭ নং অনুচ্ছেদৰ পৰা 51 নং অনুচ্ছেদলৈ কি কৰা হৈছে, আমাৰ নিৰ্দেশাত্মক নীতিসমূহ উল্লেখ কৰা হৈছে। ঠিক আছে, 51 নং অনুচ্ছেদলৈকে নিৰ্দেশাত্মক নীতিসমূহ উল্লেখ কৰা হৈছে। এতিয়া প্ৰথম কথাটো হৈছে নিৰ্দেশাত্মক নীতি কাক বোলে আমি সেইটো জানিব লাগিব। নিৰ্দেশাত্মক নীতি মানে হৈছে যে কেতবোৰ নীতিৰ কথা কৈছে যিসমূহ নীতি চৰকাৰ আইন প্ৰণয়ন কৰোঁতে মানি চলিব লাগে, বা চৰকাৰক কেতবোৰ নিৰ্দেশনা দিছে যিবিলাক নিৰ্দেশনা চৰকাৰে আইন প্ৰণয়ন কৰোঁতে বা আইন বনাওঁতে মানি চলিব লাগে, আৰু সেই নীতি বা নিৰ্দেশনাসমূহক ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ মুখ্য উদ্দেশ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে ইয়াৰ মুখ্য উদ্দেশ্য। এতিয়া আহিছোঁ যে আমাৰ যে নিৰ্দেশাত্মক নীতি আছে, এই নিৰ্দেশাত্মক নীতিৰ ভিতৰত কি আছে, 4 ধৰণৰ নীতি আছে। আমাৰ 3 ধৰণৰ শ্লাইডত মই দিছোঁ। এটা হৈছে আমাৰ অৰ্থনৈতিক নীতি, 2 নম্বৰটো হৈছে গান্ধীবাদী নীতি, 3 নম্বৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় নীতি। ঠিক আছে, এই যে আমাৰ অৰ্থনৈতিক নীতি আছে বা গান্ধীবাদী নীতি আছে বা আন্তঃৰাষ্ট্ৰীয় নীতি আছে, কি কি নীতি আছে আমি চাওঁ। অৰ্থনৈতিক নীতিৰ ভিতৰত আমি যদি চাওঁ যে পুৰুষ মহিলাভেদে নাগৰিকসকলক জীৱিকাৰ উপায়ৰ ব্যৱস্থা কৰা, অৰ্থাৎ পৰ্যাপ্ত জীৱিকাৰ উপায়ৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ পুৰুষক দিলেই নহ'ব, মহিলাকো দিব লাগিব। ঠিক আছে, আৰু জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষাৰ সম্পদ সংৰক্ষণ কৰিব লাগিব, সম্পদ বিতৰণ কৰিব লাগিব, আৰু কেতবোৰ ব্যক্তিৰ হাতত যাতে সম্পদসমূহ কেন্দ্ৰীভূত নহয়, সম্পদসমূহৰ সুবিধা যাতে সকলো ব্যক্তিয়ে লাভ কৰে তাৰ সেইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আৰু পুৰুষ মহিলাই যাতে সমান কামৰ বা সমান মজুৰি লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব চৰকাৰ বা ৰাষ্ট্ৰই। ঠিক আছে, আৰু নিৰ্দেশাত্মক নীতিৰ এটা মৌলিক অধিকাৰৰ আৰু নিৰ্দেশাত্মক নীতিৰ এটা মুখ্য পাৰ্থক্য হৈছে মৌলিক অধিকাৰসমূহ ব্যক্তিক প্ৰদান কৰা হৈছে আৰু নাগৰিকসকলক প্ৰদান কৰা হৈছে। কিন্তু আমি যদি চাওঁ নিৰ্দেশাত্মক নীতিসমূহ কাক প্ৰদান কৰা হৈছে, চৰকাৰ বা ৰাষ্ট্ৰক প্ৰদান কৰা হৈছে, ব্যক্তিক প্ৰদান কৰা হৈছে। ঠিক আছে, আৰু 2 নম্বৰ ডিফাৰেন্সটো হৈছে মৌলিক অধিকাৰসমূহ আমাৰ বাধযোগ্য হয়, ন্যায়সংগত হয়। ঠিক আছে, কিন্তু আমাৰ নিৰ্দেশাত্মক নীতিসমূহ বাধযোগ্য বা ন্যায়সংগত নহয়, অৰ্থাৎ চৰকাৰে নামানিলেও এই নীতিসমূহ আমি একো কৰিব নোৱাৰো। গান্ধীবাদী নীতি আছে, আমাৰ মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি কেতবোৰ নীতি নিৰ্দেশাত্মক নীতিৰ ভিতৰত সন্নিৱিষ্ট কৰা হৈছে। তো সেই নীতিসমূহ হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থা সৃষ্টি কৰা, 40 নম্বৰ অনুচ্ছেদ। কেতিয়াবা সোধে কিমান নম্বৰ অনুচ্ছেদত আছে, 40 নম্বৰ অনুচ্ছেদত আছে পঞ্চায়তী ৰাজ। সেইকাৰণে আমাৰ 73তম আৰু 74তম সংবিধান সংশোধনৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছিলে। ঠিক আছে, ব্যক্তিগত নাইবা সমবায় ভিত্তিক কুটিৰ শিল্পৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিবিলাক আমাৰ ধৰা আমাৰ বৰপেটা আছে, ঠিক আছে, তেনেকৈ সৰ্থেবাৰী আছে, ঠিক তেনেকৈ আমাৰ শুৱালকুছি আছে। তো সেই কুটিৰ যিবিলাক শিল্প আছে সেই শিল্পসমূহ বিকাশৰ ওপৰত গুৰুত্ব দিব দিছে। সমাজৰ যিবিলাক দুৰ্বল পিছপৰা শ্ৰেণীৰ মানুহ আছে সেইসকলৰ উন্নয়নৰ ব্যৱস্থা কৰিব দিছে, আৰু মানুহৰ যাতে জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়, ঠিক আছে, মানুহে যাতে ভাল লাইফষ্টাইল এটা কটাব পাৰে তাৰ ওপৰত গুৰুত্ব দিব দিছে। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় নীতি মানে হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বৃদ্ধি কৰা। ঠিক আছে, ৰাষ্ট্ৰীয় আমাৰ চৰকাৰে কি কৰিব যে বিশ্বৰ দেশসমূহৰ লগত ভাল ধৰণৰ সম্পৰ্ক এটা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় যিবিলাক চুক্তি হ'ব সেই চুক্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব, শ্ৰদ্ধা আগবঢ়াব। ঠিক আছে, ৰাষ্ট্ৰসমূহৰ মাজত ন্যায্য আৰু সন্মানজনক সম্বন্ধ ৰক্ষা কৰিব। তো এনেকৈ আমাৰ আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে। তো তাৰপিছত আছে আমাৰ ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য। ঠিক আছে, ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্য। এতিয়া ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য কি আছে, যে ভাৰতীয় সংবিধান যেতিয়া বনোৱা হৈছিলে তো সেই সময়ছোৱাত ভাৰতীয় কোনো ধৰণৰ মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হোৱা নাছিল। যেতিয়া ভাৰতীয় সংবিধান নিৰ্মাতাসকলে অনুভৱ কৰিলে যে মানুহে সদায় অধিকাৰ যি আছে আমাৰ সুযোগ সুবিধাৰ প্ৰতি মানুহে সচেতন, কিন্তু আমাৰ নিজৰ কৰ্তব্যৰ প্ৰতি মানুহে সচেতন নহয়। তো সেয়েহে কি কৰিলে, চৌধুৰী চৰণ সিঙৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিলে, আৰু সেই কমিটিয়ে পৰ্যালোচনা কৰি প্ৰতিবেদন দাখিল কৰিলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যে কি কৰিব লাগে, মৌলিক কৰ্তব্য নামৰ ছেপাৰেট এটা পাৰ্ট কি কৰিব লাগে, ভাৰতীয় সংবিধানত সংযোজিত কৰিব লাগে। আৰু সেই প্ৰতিবেদনৰ ক্ৰমে, ঠিক আছে, আমাৰ ভাৰতীয় সংবিধানত পাৰ্ট 4A আৰু 51A নম্বৰ অনুচ্ছেদ ভাৰতীয় সংবিধানত সংযোজিত কৰিলে। আৰু প্ৰথমতে 10টা মৌলিক কৰ্তব্য আছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত সংবিধান সংশোধনৰ জৰিয়তে 12টালৈ মৌলিক কৰ্তব্য
ভাৰতীয় সমাজত সংযোজিত কৰা হৈছে। ঠিক আছে, তো কাক বোলে, তো গোটেইখিনি বস্তু ডিটেইলছত দিয়া আছে, তোমালোকে পঢ়ি চাবা, মই কৈ দিছোঁ। আৰু কি আছে আমাৰ প্ৰথম কথা হৈছে সংবিধান মানি চলা, সংবিধানৰ প্ৰতি সংবিধানত যিবিলাক আদৰ্শ আছে সেই আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰিব দিছে। ঠিক আছে, জাতীয় পতাকা আৰু জাতীয় প্ৰতীকৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব লাগে। তাৰপিছত স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা যিবিলাক মহান আদৰ্শ আছে সেইসমূহ বাস্তৱ জীৱন প্ৰয়োগ কৰিব লাগে। ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমি সন্মান প্ৰদৰ্শন কৰি ঐক্য আৰু সংহতি ৰক্ষা কৰিব দিছে। ঠিক আছে, তো এনেকৈ আমাৰ টোটেল 12টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধান আছে। ঠিক আছে, তো এইখিনি আছিলে আমাৰ আজি ক্লাছ। তো সকলোৱে কমেণ্ট দিবা, যিসকলে চোৱা সকলোৱে কমেণ্ট দিবা, কমেণ্ট দি কেনে ক্লাছটো কেনেকুৱা হৈছে জনাবা। ঠিক আছে, তোমালোকে ফিডবেক দিবা, যদি কিবা ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে তোমালোকে ক'বা। ঠিক আছে, আমি যাতে আৰু ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ। আৰু সকলোকে মই কৈছোঁ যিসকলে ক্লাছটো চাই আছে সকলোৱে শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা। ঠিক আছে, আৰু ইয়াৰ জৰিয়তে আমি আৰু মনোবল বৃদ্ধি পাওঁ, যিহেতু আমাৰ ফ্ৰী অফ ক্লাছ, তোমালোকৰ পৰা মই একো বিচৰা নাই, জাষ্ট তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা। ঠিক আছে, অনাগত দিনত আৰু আমি অধিক, ঠিক আছে, তোমালোকে অনলি এই ক্লাছটো চালে হৈ যাব পৰীক্ষাৰ কাৰণে, বেলেগ একো চাব নালাগে। MCQ ক্লাছ আছে, MCQ ক্লাছ দিয়া আছে এইটো চেপ্টাৰত, তো তোমালোকে চাব পাৰা। ঠিক আছে, আমি থাৰ্ড আমি যিটো ক্লাছ আনিম ফাৰ্ষ্ট ইয়াৰৰ নিৰ্বাচনৰ প্ৰতিনিধিত্ব, তাত তোমালোকে আৰু ডিটেইলছত বস্তুবিলাক পাবা। ঠিক আছে, অ'কে, আজিৰ কাৰণে ইমানে, থেংক ইউ।